হাই ফেমিলি, ভালে আছে নহয়? অলপ ওলাই আহিছোঁ, কিন্তু দুটামান কথা কওঁ। বিশেষকৈ আমাৰ যোৰহাটবাসীৰ কাৰণে পুলিবৰটো মৌবন্ধালৈকে যিটো আমাৰ হাইৱে আছে, এতিয়া মই চাবৱেত আছোঁ, সেইখন জেগাতে আছোঁ। ইমানেই বেছি এক্সিডেণ্ট হৈছে, বহুত মানুহৰ প্ৰাণ গৈছে, আপোনালোকেও গম পায়। চ' একদম কেয়াৰফুল হৈ থাকিব কিন্তু দেই। মই এনেই কোৱা নাই কথাটো, সেইফালে মই গাড়ী আহিছে নি তাকো চাই আছোঁ। বহুত বেছি এক্সিডেণ্ট। দুদিনৰ আগত এজন ঢুকাইছে, তাৰ পাছতো কালি গাড়ী এখনৰ এক্সিডেণ্ট হ'ল। মুঠতে এটা বস্তুৱে কৈছোঁ, বহুত বেয়া হৈছে ইয়াত। কি কাৰণে হৈছে, কি লম্ভিছে গম পোৱা নাই, কিন্তু কেয়াৰফুল হৈ গাড়ী চলাব। মদ চদ খাই মেলি কেতিয়াও গাড়ী নচলাব। দিনতে এনেকুৱা এক্সিডেণ্ট আৰু ৰাতি কি হ'ব ভাবকচোন। আৰু ছেকেণ্ড কথা, আপোনালোকো যদি শিৱসাগৰ ফালেদি আহে বা গুৱাহাটী ফালেদি যদি আহে, যেতিয়া যোৰহাট সোমাব গুৱাহাটী ফালেদি আহোঁতে, ইয়াৰ পৰা পুলিবৰলৈকে বা পুলিবৰটো মৌবন্ধালৈকে একদম কেয়াৰফুল হৈ গাড়ী চলাব। নিজৰ বুলি কৈছোঁ, আপোন বুলি কৈছোঁ। বহুত ভয় খাই আছোঁ, বিশ্বাস কৰক। মোৰ লগৰ এটা হোমষ্টে আছে ইয়াত। সেইদিনাখন মই যেতিয়া আহিছোঁ, মই কিন্তু ভয়ে ভয়ে আহিছোঁ। এইখন আমাৰ নিজৰ জেগা, টিলিকিয়ামত মোৰ নিজৰ ঘৰ আছে, কিন্তু এনেকুৱা পৰিস্থিতি আজিলৈকে মই দেখা নাই। ত' কেয়াৰফুল হৈ গাড়ী চলাব। অ'কে, আজি ওলাই আহিছোঁ, লগত ৰিপছ আছে, ই গাড়ীত আছে, বুল্লা আছে, বুল্লাই কেমেৰা কৰি আছে, আৰু মই আছোঁ কিমাননো ঘৰত সোমাই থাকিম। ত' ওলাই আহিছোঁ, ইমানেই বেছি গৰম। আহিছোঁ দিয়ক।